উজনিৰ বান বিভীষিকাৰ বিপৰীতে নলবাৰীৰ খেতিপথাৰত চিৰাল ফাট বৰষুণৰ পানীকে নিৰ্ভৰ কৰা কৃষকে হাত দিছে মূৰে কপালে জলসিঞ্চন বিভাগৰ অদক্ষতাক তীক্ষ্ণ সমালোচনা আছু যুৱ ছাত্ৰ পৰিষদৰ উজনিত বান বিভীষিকাই তাণ্ডৱ লীলা চলোৱাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে নলবাৰীত বাৰিষাৰ এই সময়ছোৱাত নলবাৰীৰ বিভিন্ন প্ৰান্তৰ খেতিপথাৰত দেখা গৈছে চিৰাল ফাট বৰষুণৰ অভাৱত খেতিপথাৰত মিলিছে চিৰাল ফাট মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মুকালমুৱা অঞ্চলৰ ধাননি পথাৰসমূহতো একেই পৰিৱেশ উৎকট গৰমৰ লগতে বৰষুণৰ অভাৱত জ্বলি পুৰি শুকাই গৈছে ধাননি পথাৰসমূহ কিছু সংখ্যক কৃষকে ফুৰি ৰৈছে যদিও সৰহ সংখ্যক কৃষকে বৰষুণৰ অভাৱত বৰ্তমানলৈকে কঠীয়া সিঁচিব পৰা নাই মুকালমুৱা অঞ্চলৰ সৰহ সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি কৃষি কাৰ্য কৰে সৰহ সংখ্যক কৃষকে বৰষুণ নোহোৱাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে চহা কৃষকসকলে ইনকামৰ পথ আমাৰ খেতি আমাৰ তাৰ কৰ্মচাৰী নাই চৰকাৰী চাকৰিয়াল নাই গোটেই হাজিৰা কামলা কৰা মানুহ কিবা কাৰণত যদি খেতি কৰিব নোৱাৰে বিপদে মানুহখিনি কিছুমানে ৰুচি যদিও আৰু কাম নাই চব বুন ফুটি গেল শুকাই গেল কৈথও এতিয়া বৰ্তমান শুকাই যাই আছে বৰষুণ নাই শালি খেতিৰ জৰিয়তে বছৰেকৰ চাউল মুঠি যোগাৰ কৰে সৰহ সংখ্যক লোকে তেনেস্থলত এতিয়া বৰষুণৰ অভাৱত খেতি কৰিব পাৰিবনে নাই তাতো অনিশ্চয়তা দেখা দিছে কৃষকসকলক ইয়াকে লৈ চিন্তিত হৈ পৰিছে মুকালমুৱা অঞ্চলৰ চহা কৃষকসকলৰ লগতে সাধাৰণ ৰাইজ চৰকাৰৰ জলসিঞ্চন বিভাগৰ কোনো আঁচনিয়ে ঠকি পোৱা নাই অঞ্চলটোৰ কৃষকসকলক তেনে অৱস্থাত পথাৰসমূহত চিৰাল ফাট দেখা দিয়া কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৰিব পৰা নাই এতিয়া জলসিঞ্চন বিভাগৰ পৰা এটা কিবা ব্যৱস্থা কৰি দিলে ভাল আছিল আমাৰ এইবিলাক পথাৰত মানুহখিনি খেতি কৰি যে অলপ ইনকাম কৰিব পাৰিলে হয় এতিয়া বৰ্তমান যিবিলাক ৰুচি এইবিলাক চব শুকাই গৈছে এইবিলাক মেচিনেদি পানী দি থৈ দিছে চেলো মেচিন বহি কেনে গোটেইটো ইয়াত বহুত পানী হয় এককাল পানী হয় এইবিলাক চব শুকাই আছে জেগাবিলাক এতিয়া বৰ্তমান শুকাই আছে জেগাবিলাক পানীয়ে নাই এতিয়া যিবিলাক ৰুচি এইবিলাকো শুকাই গ'ল গোটেই ইফালে নলবাৰী কেন্দুকুচি পাইকাৰকুচি বালিলেচা অঞ্চলতো একেই পৰিৱেশ বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি কৰা খেতিৰ দ্বাৰা এতিয়া ফাট মিলিছে কোনো কোনোৱে খেতি ধৰা সহায়ছে যদিও বৰষুণকে অপেক্ষা কৰি আছে খেতিয়কসকল কেনেকৈ উপকৃত হ'ম নলবাৰী জিলাৰ কৃষি বিষয়াই যদি আমাক সহায় কৰি আমাক কৃষি কাৰ্যত উপকৃত কৰে যেন সেয়ে আমি দয়ালু মহাশক আহ্বান জনাইছোঁ বিয়াগুম জলসিঞ্চন বিভাগৰ অকৰ্মণ্যতা আৰু অদক্ষতাৰ বাবেই যেন ভুগিবলগীয়া হৈছে সাধাৰণ কৃষকসকলে চনপুৰ হৈছে অঞ্চলটোৰ শ শ বিঘা খেতিপথাৰ কোনো কোনোৱে ট্ৰেক্টৰে চহ কৰিছে যদিও পানীৰ অভাৱত কৰিব পৰা নাই কৃষি কাৰ্য এই আহাৰৰ মাহ পৰিল এই আহাৰ মাহত এতিয়া পানী নাই আগতে বানপানী হৈছিল এতিয়া বানপানী হ'লেই এতিয়া পানী নাই এতিয়া আমি কুঁহৰ খেতি কৰিব লাগিব এই পথাৰত এই পথাৰত এতিয়া কুঁহৰ খেতিয়ে কৰোঁ না ধানৰ খেতিয়ে কৰোঁ কি কৰোঁ এতিয়া পানী নাই কঠীয়াগিলা শুকাই গ'ল এতিয়া বেহাৰ ফেলবাৰো টাইম হোৱা নাই বেহাৰ ফেলাব লাগিব এতিয়া যিটো দেখা গৈছে অন্যহাতে দুদিন পূৰ্বে জিলাখনৰ বালিলেচা অঞ্চলৰ দৰিদ্ৰ কৃষকসকলৰ দুখৰ বুজ ল'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজন বায়নে যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে কৃষকসকলৰ দুখ দুৰ্দশাৰ বুজ লৈ চৰকাৰ প্ৰশাসনৰ অদক্ষতাৰ কথা কৈ শীঘ্ৰেই কৃষকসকলক পানীৰ যোগান ধৰিবলৈ আহ্বান জনায় ইয়াৰ বিপৰীতে কৃষকৰ এনে দুৰ্দিনৰ সময়ত নলবাৰীৰ আছন নেতৃত্বই বিয়াগুম জলসিঞ্চন বিভাগৰ অদক্ষতা আৰু অকৰ্মণ্যতাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে এতিয়া অনাবৃষ্টিত খেতিপথাৰসমূহত পানী নাই পথাৰসমূহ শুকাই ফাট মেলি গৈছে এই ক্ষেত্ৰত জলসিঞ্চন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সদৌ নলবাৰী জিলা ছাত্ৰলৈ দাবী জনাইছোঁ আৰু খেতিয়কসমূহক উপযুক্তভাৱে তেখেতসকলক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি দাবী জনাইছোঁ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক অতি শীঘ্ৰে কৃষকসকলৰ বাবে পানীৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় সাম্প্ৰতিক সময়ত যি অনাবৃষ্টিৰ ফলত খেতিয়কসকলে দুৰ্ভোগত ভুগি আছে বহুত কৃষকে আচলতে খেতি কৰিব পৰা নাই মানে অনাবৃষ্টিৰ ফলতে মানে যথেষ্ট কষ্ট কৰি কঠীয়া সিঁচিছিল কিন্তু কঠীয়া সম্পূৰ্ণ ৰুব পৰা অৱস্থাত থাকিলেও কৃষকসকলে কিন্তু কঠীয়া ৰুব পৰাৰ পানীৰ কাৰণে কঠীয়া ৰুব পৰা নাই ৰজা ঘৰলৈ দাবী জনাব বিচাৰিছোঁ যে এটা যি জলসিঞ্চন বিভাগ আছে জলসিঞ্চন বিভাগৰ আচলতে পানী দিয়াৰ ব্যৱস্থা আছে যদিও মানে এই সময়ত পানী দিব পৰা ব্যৱস্থা হোৱা নাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্চল কলিতাই কৃষকসকলৰ এনে দুখজনক অৱস্থাৰ কথা জানিও চৰকাৰৰ জলসিঞ্চন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কৰাৰ তেখেতে প্ৰতিশ্ৰুতি দিছে। সেই সময়ত কিন্তু অসমৰ কৃষকে ভেকুলী বিয়া পাতি বৰষুণৰ আশা কৰিবলগীয়া হৈছে। আমি এই ক্ষেত্ৰত আমি ইৰিগেশ্যন যি ডিপাৰ্টমেণ্ট আছে আমাৰ জলসিঞ্চন বিভাগ, এই বিভাগটো আচলতে অসমত আছেনে নাই তাৰ এতিয়া প্ৰশ্ন উঠিছে যে ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো অসমত আচলতে বগাহাতীত পৰিণত হৈছে। অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত চলি থকা দায়িত্বত চলি থকা এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টটোৰ অসমত কোনো কাম নাই। অসমৰ কৃষকে এতিয়া বৰষুণৰ অপেক্ষাই কৰি থাকিবলগীয়া হৈছে। বৰষুণৰ ওপৰত ভৰসা ৰাখিয়েই এতিয়া কৃষি কাৰ্য কৰি থাকিবলগীয়া হৈছে। শীঘ্ৰে কৃষকসকলক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। এই যিটো বিয়োগাম যিটো ডিপাৰ্টমেণ্ট আছে, বিভাগ আছে, এই বিভাগটোৰ নামত এনেই কিছুমান ঠিকাদাৰক ধনী কৰাৰ গতিকে, কিছুমান ঠিকাদাৰৰ বা মন্ত্ৰীৰ অঙহী বঙহীক ঠিকাসমূহ দিয়াৰ গতিকে কিছুমান তেখেতসকলে কেতিয়াবা ঠিকা আৱৰ্তন দিয়ে। কিন্তু আজিকপতি জলসিঞ্চন বিভাগৰ পৰা অসমৰ কৃষক কিন্তু উপকৃত হোৱা নাই। যিখন ৰাজ্যত 70% মানুহ কৃষিজীৱী, সেই ৰাজ্যখনত কিন্তু 10 বা 15% খেতি পথাৰতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। এই কথাখিনি ইয়াকে সূচাইছে যে গোটেই চৰকাৰৰ যিটো তেখেতসকলে উন্নয়নৰ যিটো তেখেতসকলৰ শ্লোগান, সেই শ্লোগান আচলতে তেখেতসকলে বেনাৰ পোষ্টাৰ হৰ্ডিঙত কিছুমান টিভি চেনেলত, ব্যক্তিগত খণ্ডৰ টিভি চেনেলতহে বা ছ'চিয়েল মিডিয়াতহে তেখেতসকলৰ যিবিলাক পালি পহৰি আছে চৰকাৰখনৰ, পালি পহৰিবিলাকে উন্নয়নৰ এই সফলা স্বৰূপটো আচলতে তেখেতসকলে এটা ভাল দিশ বুলি তেখেতসকলে ৰাইজৰ মাজলৈ নিবলৈ অহৰহ যত্ন কৰি আছে।